এতিয়া ইয়াত ডাঙৰ ট্ৰেড লৈছিলোঁ। গ্ৰীণ কেণ্ডেলটো ডাঙৰ আছিলে, ৰেড কেণ্ডেল চৰি ৰেড কেণ্ডেল ডাঙৰ আছিলে, গ্ৰীণ কেণ্ডেল ইনক্লুড কৰি পিনি তলৰ ইয়াৰ ভলিউমো বহুত ডাঙৰ আছিলে, মতলব ইনক্ৰিজ হৈছিলে, মতলব অভিয়াছলি ডাউনত যাব লাগিছিলে। আৰু তলৰ গ্ৰীণৰ পৰা গ্ৰীণ ষ্টাৰ্ট হৈছিলে, গ্ৰীণৰ দুটা কেণ্ডেল মোমেণ্টাম আছিলে, গ্ৰীণৰ লেভেল ব্ৰেক কৰিছে, মতলব ডাউনতে কণ্টিনিউ হ'ব লাগিছিলে। প্ৰফিট হয় নে লছ হয় চাওঁ। এইটো লছ হ'ব চাগে, লছ হয় মানে ফেক কেণ্ডেল বনিলে, লছ হ'ল। বেলেগ মাৰ্কেট এটা চাম। USD INR লেভেল ড্ৰ কৰি লওঁ আগতে। ইয়াত গ্ৰীণ য'ত মোমেণ্টাম ষ্টাৰ্ট হৈছিলে তাতে এটা লেভেল ড্ৰ কৰিছোঁ। নেক্সট আৰু ওপৰত $10 ট্ৰেড দুটা লৈ ল'ম বা কি হয়। মাৰ্কেট ডাউন ট্ৰেণ্ড হয়, ৰেড কেণ্ডেল এটা বনিব লাগে। গ্ৰীণ কেণ্ডেল এক্সিবিশ্যন কেণ্ডেল হয়, গ্ৰীণ কেণ্ডেলটো এক্সিবিশ্যন কেণ্ডেল হয়, গ্ৰীণ কেণ্ডেল। ইয়াত প্ৰফিট হ'ব লাগে। ট্ৰেণ্ড লাইন লৈ লওঁ, ট্ৰেণ্ড লাইনটো ক'ত পৰে। এটা গ্ৰীণ কেণ্ডেল বনিব, ৰেড কেণ্ডেল বনিব লাগে। কি হয় চাওঁ, লছ হয় নে প্ৰফিট হয়। এটা কেণ্ডেল স্কিপ কৰিলোঁ, গ্ৰীণ কেণ্ডেল স্কিপ কৰিলোঁ মই, কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব। বাইং অভাৰঅল মাৰ্কেট আপ ট্ৰেণ্ডে হয়। ইণ্ডিয়াৰ মোমেণ্টাম চেঞ্জ হৈছিলে মানে মাজতে। বিয়েৰিছৰ মাৰ্কেট আছিলে, এতিয়া বুলিছ ষ্টাৰ্ট হ'ল। লৈছোঁ $10 5টা ট্ৰেড লৈছোঁ। এতিয়া প্ৰফিট হ'ব বাৰু মোৰ, সেইবাৰতে প্ৰফিট হৈ যাবগৈ এতিয়া। $10কে ল'ম, বেছি ৰিস্ক নলওঁ, বেছি লছ হৈ যাব। মাৰ্কেটৰ জীৱনত বেছি লছ ল'ব নালাগে, লছ হ'ব দিব নালাগে, নহ'লে মাইণ্ডছেটটো বেয়া হৈ যায়, আপোনাৰ ট্ৰেডিঙৰ স্কিল ডেমেজ হৈ যায়গৈ। ডাউন ট্ৰেণ্ড। ইয়াত যিটো লেভেল দিছোঁ এইটো জেগাৰ পৰা 3টা ৰেড কেণ্ডেল বনিছে। মোৰ সম্ভৱ ৰেড কেণ্ডেল হ'ব লাগে ইয়াত, মানে চেলিঙৰ প্ৰেছাৰ ইয়াত বেছি আছে, হ'ব লাগে। গ্ৰীণ কেণ্ডেল যিটো ডাঙৰ গ্ৰীণ কেণ্ডেল বনিছে সেইটো নিজেই নিজকে ৰিভাৰ্চেল কেণ্ডেল হয়। ওপৰতো উইক নাই, তলতো উইক নাই, প্ৰেছাৰ নাই। ৰেড কেণ্ডেল এটা বনিব লাগে। প্ৰফিট হ'ল, মই কৈছোঁ না। চৌবিছ জুলাই আজি, আপোনালোকে চাই থাকক। আৰু বেছি ট্ৰেড নলওঁ, আৰু 2টামান ল'ম আৰু। বেয়া নাপাব, মোৰ ভইচটো ভালকৈ নোলালে বেয়া নাপাব। মই জাষ্ট মোৰ ট্ৰেডিং স্কিলটো আপোনালোকক দেখাবৰ কাৰণে অলপ ভিডিঅ' বনাই চাইছোঁ।
আগলৈকে বনাও নাই, ইমান এক্সপাৰ্টো নহয় আনৰ নিচিনাকৈ। কিণ্ডেল ডিৰেকশ্যনবিলাক মই ভালকৈ শিকাম পাছত। এতিয়া এনেই বেছিক দি চাইছোঁ আৰু ইউটিউবত। ৰেড কেণ্ডেল এনগ্লোভ কৰিলে গ্ৰীণে। ওপৰত এটা লেবেল এটা আছে, ৰেড কেণ্ডেলৰ লেবেল। মেইনকৈ কেণ্ডেল ডিৰেকশ্যন। আপোনালোকে কেণ্ডেল ডিৰেকশ্যন ভালকৈ শিকিলে, এনালাইচিছ শিকিলে, ট্ৰেডিঙত পইচা ইনকাম কৰিবলৈ বেছি টাইম নালাগে। এতিয়া চাওঁ লছ হ'ল, এইটো লছ হ'ব চাগে, লেট হ'ল ট্ৰেড লোৱাটো। লেট হ'ল, লেট। এতিয়া নেক্সট কেণ্ডেলে গ্ৰীণ বনোৱাৰ চান্স আছে। এইটো যিটো মই লেবেল এটা দিছোঁ এছ এন আৰৰ ওপৰত ক্ল'জ দিলেহে গ্ৰীণ বনালে হয়, চান্স কম আছে এতিয়া। গ্ৰীণ বনাৰ চান্স আৰু দুটামান ট্ৰেড ল'ম। এইটো গ্ৰীণ কেণ্ডেল খতম হ'ব দে, তাৰপিছত নেক্সট কেণ্ডেল ট্ৰেড ল'ম। এইটো ৰেড কেণ্ডেলৰ ওপৰত ক্লজিং দিলে বাই কৰিম এটা। এতিয়া তলৰ লেভেল এটা আছে, বাইং লেভেল, তলত বাইং লেভেল এটা তাত অহাৰ লগে লগে গ্ৰীণ ষ্ট্ৰং আহিছিলে, তাত টাচিং হোৱাৰ লগে লগে ওপৰলৈ একদম স্পীডত আহি গ'ল, মতলব বাইং তাত আছে, বাইং ষ্ট্ৰং তলত আছে। 70% উইন হ'ব লাগে, এইটো প্ৰফিট হ'ব লাগে, 70% প্ৰফিট হ'ব লাগে। মই নক'ম যে 100% হ'ব, 100% হোৱাৰ চান্স নাই ট্ৰেডিঙৰ, ইয়াত মেনিপুলেশ্যন বহুত হয়। 70% আপত যাব লাগে, বৰ্তমান লছত আছে। 70% উইন হ'ব লাগিছিলে, প্ৰফিটেই হ'ব লাগিছিলে। কি হয় চাওঁ, লাষ্ট এণ্ডিঙলৈকে কি হয় চাওঁ। এইটো লছ হ'ল। এতিয়া কিন্তু 100% উইন হ'ব, কাৰণ ৰেড কেণ্ডেল মোমেণ্টাম খতম হ'ল, তাত ৰেড কেণ্ডেল উইক হৈ গ'ল। য'ত ৰেড কেণ্ডেল সৰু বনিছে তাত গ্ৰীণ কেণ্ডেল ডাঙৰ বনিছে। পিছফালে চাওক, পিছফালে এটা আছে, তো য'ত ৰেড কেণ্ডেল উইক বনিছে তাত ষ্ট্ৰংলি গ্ৰীণ কেণ্ডেল এণ্ট্ৰি হৈছে। কি হয় চাওঁ, দুটা লছ আছিলে, 4টা ট্ৰেড লৈছোঁ মই, দুটা লছ। কি হয় চাওঁ, 100% গ্ৰীণ বনিব লাগে। প্ৰিভিয়াছ কেণ্ডেল য'ত নেকি গ্ৰীণ উইকনেছ হৈছে, য'ত ৰেড কেণ্ডেল উইকনেছ হৈছে, য'ত নেকি ৰেড কেণ্ডেল বনিছে। ফেক হৈ গৈছিলে, এতিয়াও হ'লেও উইন হ'ল বাৰু, উইন হৈ গ'ল। আমাৰ টোটেল আজিৰ প্ৰফিট আপোনালোকক দেখাম মই লিডাৰ বৰ্ডত। আজিৰ প্ৰফিট মোৰ $19 মোৰ 13,233 লেভেলত আছোঁ মই, তলত আছে পজিশ্যনটো কৰিছোঁ। আকৌ বেলেগ দিনা মই ভিডিঅ' আপোনালোকক দেখাবৰ কাৰণে বনাম, আপোনালোকক দেখাবৰ কাৰণে মানে এডুকেশ্যন পাৰ্পছৰ কাৰণে বনাম আৰু।